হয় বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ভিতৰতে এটা আটাইতকৈ পুৰণি অনুষ্ঠান অৰ্থাৎ বিহপুৰীয়াত অৱস্থিত প্ৰেৰণা চিনেমা হল। এই প্ৰেৰণা চিনেমা হলত আৰু দুদিনৰ পিছত অৰ্থাৎ ৩১ তাৰিখৰ পৰা হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ইয়াতে দৰ্শনীৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে আমি ডিএ নিউজ প্লাজৰ দৰ্শকক জনাবলৈ পাই সুখী হৈছোঁ যে হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ এই অন্তিমখন ছবি ৰৈ ৰৈ বিনালে যিহেতু ৭ দিনৰ বাবে ইতিমধ্যে টিকেট আগতীয়াকৈ সংগ্ৰহ কৰিছে। ইয়াতে কোনো টিকেটৰ বৰ্তমান ব্যৱস্থা নাই বুলি আমাক জানিবলৈ দিছে। আমি সঁচাকৈ জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে সকলো ৰাইজ যেহেতু অহাৰ যি এটা পৰিকল্পনা কৰিছে, আমি আশাবাদী এই ছবিখনে যদিও অন্তিমখন ছবি এটা অভিলেখ সৃষ্টি কৰিব বুলি আমি আশাবাদী। গতিকে মই বিহপুৰীয়া প্ৰেৰণা চিনেমা হলৰ গোটেই সামগ্ৰিক দৃশ্যটো মোৰ সহযোগীক দেখুৱাবৰ বাবে মই অনুৰোধ কৰিছোঁ আৰু ডিএ নিউজ প্লাজক মই দেখাবৰ চেষ্টা কৰিছোঁ। এয়া আটাইতকৈ এটা পুৰণা অনুষ্ঠান লখিমপুৰ জিলাৰ ভিতৰতে বিহপুৰীয়া প্ৰেৰণা চিনেমা হল। ইয়াতে আৰু 2টা দিনৰ পিছত হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ইয়াতে আৰম্ভ কৰিব। ইতিমধ্যে মই এই অনুষ্ঠানটোৰ পৰিচালকক লগ পাইছোঁ আৰু তেখেতৰ পৰা অকণমান অমনৰ অনুভৱটো ডিএ নিউজ প্লাজৰ দৰ্শকক দেখুৱাবৰ চেষ্টা কৰিম। হয় নমস্কাৰ, বিহপুৰীয়া চিনেমা হলৰ পৰিচালক হয় মোহন বৰুৱা। আমি এতিয়া বিহপুৰীয়া প্ৰেৰণা চিনেমা আমি 5টা শ্ব' লগাইছোঁ। এতিয়া 31 তাৰিখৰ পৰা আমি 6 তাৰিখলৈকে আমি অ'পেন কৰিছিলোঁ টিকেট বুকিঙৰ কাৰণে। আমাৰ অলৰেডি 6 তাৰিখলৈকে আমাৰ ছিট এভেইলেবল নাই। এতিয়া আমি আৰু 7-8 তাৰিখৰ অ'পেন কৰিম অহা কাইলৈৰ পৰা। সেইখিনিও এতিয়া খুলি দিয়াৰ লগে লগে দৰ্শকে মানে চায়ে থাকে কেতিয়া খুলিব লগালগ নাইকিয়া হৈ যায়। আমি শ্ব' টাইম ৰাখিছোঁ 5টা এদিনত। আমি ৰাতিপুৱা 9:15 এটা, 12টা বজা, 12:15, 3:15, 6:15 আৰু ৰাতিৰ নিশাৰ শ্ব' হৈছে 9:15। হয় আমি 5টা দৰ্শনী ৰাখিছোঁ। এই বিহপুৰীয়া চিনেমা জুবিন দাৰ এখন শেষৰ চিনেমা, সকলোৱে আহক চাওক উপভোগ কৰক। ইয়াতে সৰ্বমুঠ আসনৰ সংখ্যা কিমান আছে? আমাৰ সৰ্বমুঠ আছে 140 জন চাব পাৰে এটি শ্ব'ত। হয় হয়। আৰু নিৰিখটো জনাব নেকি? নিৰিখটো আমাৰ 3টা আছে, মানে চিলভাৰ, গ'ল্ড, প্লেটিনাম। চিলভাৰ হৈছে 110 টকীয়া আৰু গ'ল্ড হৈছে 150 আৰু প্লেটিনাম হৈছে 180। হয় হয়, আমাৰ ৰেটটোৱে আগৰ নিচিনা একেই আছে। হয় হয়। ইতিমধ্যে আমাক মুখ্য পৰিচালকে জনাইছে যে 5টা দৰ্শনী ইয়াতে আৰম্ভ হ'ব জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। আৰু ইয়াতে যিহেতু 3টা শ্ৰেণী অন্তৰ্ভুক্ত হৈছে, গতিকে 140খন আসন। ইতিমধ্যে এই 140খন আসন 7 দিনৰ কাৰণেই দৰ্শকৰ বিপুল সঁহাৰিত ইতিমধ্যে আগতীয়াকৈ টিকট সকলোৱে অফলাইন আৰু অনলাইন যোগে সংগ্ৰহ কৰিছে। গতিকে মই দ্য নিউজ প্লাজৰ দৰ্শকক এই প্ৰেৰণা চিনেমা হলৰ বাকৰিৰ পৰা গোটেই সামগ্ৰিক দৃশ্যটো দেখুৱাবৰ চেষ্টা কৰিলোঁ। আৰু এই আপাহতে সকলোকে আমি জনাইছোঁ যে অসমৰ ধ্ৰুৱতৰা স্বৰূপ যদিও জুবিন গাৰ্গ আমাৰ মাজত নাই, তথাপি তেখেতৰ অস্তিত্বক আমি সকলোৱে জীয়াই ৰাখিম। আৰু সেয়েহে এই যিখন ৰৈ ৰৈ বিনালে অন্তিমখন ছবি সকলোৱে একেলগে আহক, সকলোৱে চাওক আৰু জুবিন গাৰ্গক মৰম দিয়ক আৰু তেখেতৰ স্মৃতি যাতে আমি সকলোৱে সজীৱ কৰি ৰাখোঁ, এই মই প্ৰতিবেদন আগবঢ়ালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।